আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট নৱম বাৰৰ বাবে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট পুৱা 9 বজাত বাজেটৰ প্ৰতিলিপি প্ৰেৰণ কৰা হ'ব ৰাষ্ট্ৰপতিলৈ পুৱা 10:30 বজাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব বাজেটত কেবিনেটৰ অনুমোদনৰ পিছতে দিনৰ 11 বজাত সদনত দাখিল কৰিব বাজেট আজি বাজেটৰ বাবে খোলা থাকিব শেয়াৰ বজাৰ এয়া আমি আপোনালোকক দেখুৱাইছো ইতিমধ্যে ৰাষ্ট্ৰপতিলৈ বাজেটৰ প্ৰতিলিপি প্ৰেৰণ কৰাৰ প্ৰাক মুহূৰ্তত সেই বাজেটৰ যি প্ৰতিলিপি সেই প্ৰতিলিপিৰ হৈতে বিত্তমন্ত্ৰীগৰাকীয়ে এখন ফটো তেওঁ বন্দী কৰিছে তেওঁৰ হৈতে কেইবাগৰাকী উচ্চপদস্থ বিষয়া আছে আৰু তাৰ পিছতে বাজেটৰ প্ৰতিলিপি ৰাষ্ট্ৰপতি ভৱনলৈ লৈ যোৱা হৈছে ৰাষ্ট্ৰপতি ভৱনত বাজেটৰ প্ৰতিলিপি দাখিল কৰাৰ পিছত নিৰ্মলা সীতাৰমণে সেই বাজেটৰ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন বিচাৰিব আৰু কেন্দ্ৰীয় কেবিনেটে যেতিয়া সেই বাজেটত অনুমোদন জনাব তাৰ পিছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে 11 বজাৰ লগে লগেই বাজেট পাঠ কৰিব আৰু সেই বাজেটে কেনেকুৱা কি বাৰ্তা আজিৰ দিনটোত কঢ়িয়াই আনে সেয়া লক্ষণীয় হ'ব সেই বাজেটত অসমৰ বাবে কেনেকুৱা কি থাকিব সেয়া অত্যন্ত লক্ষণীয় হ'ব 11 বজালৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু 11 বজাৰ লগে লগে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেট